2,52,000 ইয়াৰে লগতে 18 নম্বৰ মাহতে কাৰ ৰিচিভ কৰিছিলোঁ মহেন্দ্ৰ XUV 300 লগতে গুৱাহাটীত ঘৰ এটা লৈছোঁ আৰু ৰিসেন্টলি নলবাৰী টাউনত অকণমান মাটিও লৈছোঁ আৰু গোটেইখিনি ভেষ্টিজৰ পৰাই পোৱা আৰু তাৰ লগতে সবচেয়ে ডাঙৰ ৰিচিভমেণ্টটো হ'ল মোৰ টিমৰ এতিয়ালৈকে 18 জন কাৰ ৰিচিভাৰ ওলাইছে আৰু তেওঁলোকে কাৰ ৰিচিভ কৰিছে কাৰ লৈছে লগতে আপোনালোকে জানে তেওঁৰ নিৰ্দেশ মতে যদি আমি গৈ থাকোঁ তেওঁৰ সাজেশ্যন মতে যদি গৈ থাকোঁ তেওঁৰ গাইডেন্স মতে গৈ থাকোঁ নিজৰ কষ্টটো বহুত কম হয় আৰু ইজিলি আমাৰ ডিজায়াৰ যিটো গোল থাকে গোলটো এচিভ কৰিব পাৰোঁ থ্যাংক ইউ সো মোৰ নাম জয়ন্ত ৰয় আৰু মোৰ ভেষ্টিজত 14 ইয়াৰ্ছ ৰানিং 2011 পৰা মই কৰি আছোঁ আৰু তাৰ আগতে বিভিন্ন স্মল বিজনেছৰ ওপৰতো বেছিকেলি মই ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰীৰ লগত বহুত বছৰ ধৰি জড়িত হৈ আছিলোঁ আৰু ভেষ্টিজত মই ষ্টাৰ্ট কৰিছিলোঁ 159 ৰুপিজৰ পৰা হায়েষ্ট চেক 4,59,000 আৰু টিমত অলৰেডি 100ৰ ওপৰ মানুহে গাড়ী চলাই আছে আৰু যাৰ কাৰণে মই অডি চলাই আছোঁ বহুত মানুহে ঘৰ লৈছে যাৰ কাৰণে ময়ো প্ৰিমিয়াম ফ্লেট লৈছোঁ ফৰেইন ট্ৰিপো যদি কওঁ মোটামুটি 12খনৰ ওপৰ কাণ্ট্ৰিজ ঘূৰিছোঁ লণ্ডন স্কটলেণ্ডকে আদি কৰি আৰু অলৰেডি ছুইজাৰলেণ্ডৰ কাৰণেও হেৰি কৰিছোঁ এপ্লাই কৰিছোঁ আৰু এইটোৱে মই ফিল কৰোঁ যে প্ৰুভেন প্লেটফৰ্ম কাৰণ অলৰেডি 20 ইয়াৰ্ছ কমপ্লিট কৰিছে যিটোত তাৰমানে ডাউট কৰাৰ কোনো তাৰমানে ইয়াৰ কাৰণে নাই যে ইয়াত ফিউচাৰ হ'ব কি নাই গতিকে সদায় সেইটো বহুত দৰকাৰ কাৰণ কষ্টটো সকলোৱে কৰে চেষ্টা সকলোৱে কৰে কিন্তু যদি প্লেটফৰ্মটো বা কোম্পানী অৰ্গেনাইজেশ্যনটো যদি প্ৰপাৰ হয় তাত যদি প্ৰপাৰ তাৰমানে ছাকচেছ ট্ৰেক ৰেকৰ্ড থাকে তেনেহ'লে তাত আমাৰ ভৱিষ্যতটো নিশ্চিত আৰু সেই হিচাপে আমি আগবাঢ়ি গৈ আছোঁ আৰু আশা কৰোঁ সকলোৰ কাৰণে এইটো এটা বেষ্ট অপৰচুনিটি হ'ব ইয়াক ভালদৰে বুজি লৈ গুড মৰ্ণিং ফাৰ্ষ্ট অফ অল সকলোকে V20 শুভেচ্ছা জনাইছোঁ